ইতিমধ্যে আমাৰ মাজত আহি আমাৰ মৰমৰ আমাৰ সভাপতি মহোদয় কাৰ্যসূচী চলাব লাগিব। চাওক, আজিৰ যি মিটিং হৈছে এই মিটিঙত ৰাইজৰ মই বিপুল সমৰ্থন পাইছোঁ আৰু মই আগতেও কৈছোঁ যিদিনাখনৰ পৰা মই নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছোঁ তেতিয়াৰ পৰা প্ৰত্যেক সভাতে ৰাইজে বিপুল সমৰ্থন দি আছে, প্ৰত্যেক সভাতে যোগদান কাৰ্যসূচী চলি আছে। কাৰণ ৰাইজে এইবাৰ বিজেপি চৰকাৰৰ পৰা পৰিত্ৰাণ পাব বিচাৰিছে আৰু বিৰোধী মিত্ৰজোঁটৰ চৰকাৰ বিচাৰিছে, যাৰ কাৰণে ৰাইজে নিজেই এতিয়া উঠি পৰি লাগিছে যে কি ধৰণে জিকাব পাৰি। আৰু জিকালে ৰাইজে ভাবি আছে যে বিজেপিৰ যি অন্যায়ৰ ৰাজনীতি, হিমন্ত বিশ্ব শৰ্মাৰ যি অন্যায়ৰ ৰাজনীতি তাৰ পৰা পৰিত্ৰাণ পাব লাগে। চাওক, ৰাইজে বুজি পাইছে বিজেপি আৰু IUDF দল এটা মুদ্ৰাৰ ইপিঠি আৰু বৰদলৈ ৰাজমল ডাঙৰীয়া যি ভাষ্য এইবোৰৰ পৰা ৰাইজে ভালকৈ বুজি পাইছে। আৰু কেইদিনমান আগত যি আছাদুদ্দিন ওৱৈচী ডাঙৰীয়া আহিছিলে তেখেতৰ যি সাম্প্ৰদায়িক মন্তব্য এইবোৰৰ পৰা ৰাইজ অতিষ্ঠ হৈছে। কাৰণ ৰাইজে বুজি পাইছে যে আজি যদি এই IUDF দল নাথাকিলে হয় অসমত কেতিয়াও বিজেপি চৰকাৰ নাহিলে হয়। আৰু এই কথা ৰাইজে উমান পায়। এতিয়া ৰাইজে নিজেই লাগিছে যে কি ধৰণে এই সাম্প্ৰদায়িক দলবোৰক অসমৰ পৰা আঁতৰ কৰিব পাৰি। আপোনাক টিকট দিয়াৰ পিছতে দেখিব পোৱা গৈছিল মানে আপোনাৰ বিভিন্ন পৰ্যায়ত কংগ্ৰেছ নেতাই কংগ্ৰেছ এৰি গৈছিল, আপোনাৰ সমষ্টিটো কিছু এৰি গৈছিল আৰু শেহতীয়াকৈ আজি যোৱাকালি এজন সভাপতিয়ে পদত্যাগ কৰিছে। এই আপোনাক ক্ষতি কেনেধৰণৰ ক্ষতি হ'ব এই পদত্যাগখন? চাওক, সভাপতিয়ে যোৱাকালি কৰিছে সেইটো তেখেতৰ ইণ্টাৰনেল মেটাৰ হ'ব পাৰে, কিন্তু মোৰ সমষ্টিত যিজনে কৰিছে তেখেতসকল প্ৰকৃত কংগ্ৰেছী কেতিয়াও নাছিলে। আৰু তেখেতসকল আমাৰ MP ডাঙৰীয়াৰ প্ৰদুৰ বৰদলৈ ডাঙৰীয়া ছত্ৰছায়াত তেখেতসকল আছিলে। আৰু আমি সকলোৱে গম পাইছোঁ যে প্ৰদুৰ বৰদলৈ ডাঙৰীয়া কি ধৰণে তলে তলে বেলেগ এটা ৰাজনৈতিক দলৰ লগত জড়িত হৈছিল, যাৰ কাৰণে তেখেতে এনেকুৱা অতি সোনকালে এনেকুৱা এটা ডিচিশ্যন ল'ব পাৰিলে। গতিকে মই ভাবোঁ যে এখেতসকল যোৱাত আমাৰ দলৰ কোনো ক্ষতি নহয়। কিমান ভোটত আপুনি জয় হ'ম বুলি ভাবিছে? কাৰণ এতিয়া আপুনি অন্তিম পৰ্যায়, কালিৰ দিনটো আছে, কালিৰ দিনৰ পিছত আপোনালোকৰ প্ৰচাৰ কাৰ্য শেষ। আপোনালোকে বিভিন্ন পঞ্চায়ত ঘূৰিছে, ঠাই ঘূৰিছে, বিভিন্ন কথাত ওলাইছে যে আসিফ নাজাৰ এইবাৰ আসিফ নাজাৰ পৰিৱৰ্তন হ'ব, UDF হওক বা SGP হওক, আপোনালোকৰ তেনেকুৱা ধৰণৰ এক বাৰ্তা ওলাই ফুৰিছে। কিমান ভোটত ব্যৱধানত আপুনি জয়ী হ'ম বুলি ভাবিছে? চাওক, আপুনি যদি শুনে অকল কিছুমান বিজেপি AJP কৰা বা IUDF দল কৰা কিছুমান নেতা পালি নেতাই এই কথাবোৰ কৈ থাকে, কিন্তু সাধাৰণ ৰাইজে জানে যে বিগত দিনবোৰত বা বিগত 5 বছৰত কিদৰে দিনে ৰাতিয়ে অহৰহ মই চেষ্টা কৰি আছোঁ ৰাইজৰ সুখৰ দেখুৱাই, সদায় মই সমভাগী হৈছোঁ। আৰু আমাৰ সমষ্টিৰ যি মূল সমস্যাবোৰ আছে সেইবোৰ মই বিধানসভাত উত্থাপন কৰি আছোঁ। গতিকে মই সম্পূৰ্ণভাৱে নিশ্চিত যে ৰাইজৰ দুৱাৰ আৰু আশীৰ্বাদ মোৰ লগত থাকিব আৰু মই 1 লাখ ভোটৰ ব্যৱধানত জয়যুক্ত হ'ম। বিভিন্ন সামাজিক মাধ্যমে হওক বা বিভিন্ন ধৰণে আপোনাক মানে বিফল কৰিব চেষ্টা কৰিছে। শেহতীয়াকৈ আজি সভাখন আপুনি ইতিমধ্যে কৈছে যে আজি সভাখন আপোনাৰ বাতিল কৰিব কৈছে, কেনেধৰণৰ এইবিলাক চক্ৰান্তৰ সফল হ'বনে? চাওক, এইটো IUDF দলৰ আগৰে পৰা চৰিত্ৰ। যেতিয়াই তেখেতসকলে দেখে হাৰিব বা এইবাৰ হাৰাটো নিশ্চিত হৈ যাব বা হাৰা নিশ্চিত হৈ যায়, তেতিয়া তেখেতসকলে বিভিন্ন সময়ত বিভিন্ন ধৰণে কেতিয়াবা চাব 3-4টা ল'ৰা ৰখি পেলাই এনেই গো বেগ দি আছে, তাত মই মানুহটো নায়েই। আজি দেখা পালোঁ যে আপোনাৰ ইয়াতে আহি মিটিং কৰিব আহিছোঁ, মিটিঙৰ প্লেচটো যাতে বাতিল হয়, মিটিংটো যাতে নহয় তাৰ কাৰণে তেখেতৰ পৰিকল্পনাবোৰ কৰি আহিছিলে। গতিকে ৰাইজে এইবোৰ বুজি পায়, ৰাইজে এইবোৰ উদ্ভণ্ডালি ভাল নাপায়। গতিকে মই ভাবোঁ ৰাইজ সদায় সততাৰ পক্ষত থাকিব আৰু ৰাইজে মোক দুৱাৰ আশীৰ্বাদ জনাব। মৰিয়াবাৰী যি ভোজাইখাতি নৈ ঘাটত ঘটনা হ'ল, অনাকাংক্ষিত ঘটনা, কেনেধৰণৰ ঘটনা, কি হ'ল, আপুনি তাত গৈছিলে আৰু কেনেধৰণৰ কেইজন মানুহ এতিয়ালৈ নিখোজ হৈ আছে? চাওক, ঘটনাটো শুনি মই অতিকৈ দুখিত মৰ্মাহিত হৈছোঁ। মই ঘটনাস্থললৈ গৈছিলোঁ, এতিয়াও ৰেস্কিউ টিমে ডেড বডিবোৰ বিচাৰি আছে। ডেড বডি বা এতিয়ালৈকে পোৱা হোৱা নাই। তথাপিও মই ভাবোঁ যে অতি সোনকালে যাতে তেখেতসকলক বিচাৰি উলিয়াব পাৰে। আৰু যি পৰিয়ালৰ ক্ষতি হৈছে সেই পৰিয়ালক মই মোৰ ফালৰ পৰা তেখেতসকলৰ যাতে শান্তি হয় তাৰ কামনা কৰিলোঁ। আৰু আশা কৰোঁ যে যিসকল মিচিং হৈছে তেখেতসকলক যাতে সোনকালে ওলাই ল'ব পাৰি, যাতে পৰিয়ালক গতাই দিব পাৰি, তাৰ কাৰণে যাতে আমাৰ প্ৰশাসনেও অলপ ক্ষিপ্ৰতাৰে কাম কৰে তাৰ কাৰণে আহ্বান জনালোঁ।